গৰম বন্ধত মোৰো একদম চবফালে বন্ধ হৈ গৈছে আৰু ভিডিঅ' কৰিবলৈকে মন নোযোৱা হৈ গৈছে। ভাবিলোঁ ৰাতিপুৱাই গাটো ধুই লওঁ, কাৰণ আগৰ পৰাই মোৰ এইটো নিয়ম যে ৰাতিপুৱা শুই উঠি প্ৰথম মই গাটোৱে ধুই লওঁ। কিন্তু গা ধুই আহি পাইছোঁ, মনটো ইমান বেছি বেয়া লাগিছে। মানুহজনৰ আঙুলিতে কাটিলে। বেঙাঙে আকৌ দতিয়কক কটা দেখি মৰম কৰিছে, ফুৱাই দিছে। তাৰপৰা বেণ্ডেডটো লগাই মেলি এনেকৈ দিলোঁ। নাই, ৰৈ নাথাকে নহয়, কি কি কামবিলাক কৰি থাকিব নহয়। ৰাতিপুৱাই কচু কাটি মেলি দানা বনাব লাগে যে, কচু কাটিলে, পচলা কাটিলে। অকল মানুহৰ পেটটো ভৰিলে নহ'ব নহয়, জীৱ জন্তুবোৰ পুহিলে যদি সময়মতে ভালকৈ খুওৱা নহয় তেতিয়াওতো নহ'ব। ইমান গৰমত জুই ধৰিলে, জুই ধৰি মেলি এয়া দানা চৰু পাতিলে। আৰু আমাৰ যে পিছফালৰখিনি চাওকচোন কি অৱস্থা, এনেকুৱা বতৰ বেয়া, গোটেই একদম মানে খোজ দিব নোৱাৰা হৈ গৈছে। আগতে যে পানীয়ে খাই যায়, এতিয়া যেনিবা বুট জোতা দুযোৰ অনাৰ পিছত সেইখিনি অকণমান ভাল হৈছে আৰু। কুকুৰ পোৱালিকেইটা দেখিছে নাই, এই সজাটোত বান্ধি নথ'লে ইমান উৎপাত কৰে, ইমান উৎপাত কৰে। ৰাতিপুৱাই মুনুৱে ইহঁতক ভাত দি দিলে। পাকঘৰলৈ আহি পাইছোঁ, আমাৰ আকৌ আইদেউ আজিকালি বৰ পাকৈত নহয়। ৰাতিপুৱা ৰান্ধি মেলি চেংনাঙক খুৱাই আজৰিয়ে হ'ল। ভাল লাগে ন যেতিয়া ঘৰখনত সকলোৱে ইটো এটা সিটো এটা এনেকৈ কাম কৰা হয়। অৱশ্যে চাগে বহুতে ভাবিছে মইতো ভিডিঅ'ই কৰি আছোঁ, একো কাম কৰা নাই। মোৰ কামখিনি আচলতে কেতিয়াবা দেখুৱাই নহয়। চেংনাংজনী বহুত বেছি দুষ্ট হৈছে। ভাত খুৱাই আছিলে যে, মুখতে ভাত এগঢ়া লৈ আছিলে, আনি পিনে তাই ইয়াতে দেখিছে নাই, এইফালে মানে পেলাই দিলে। পেলাই পেলাই মনে মনে হাতখন ধুইছে, সেইবোৰ চাফা কৰিব বিচাৰিছে। দুষ্ট মানে ভাল দুষ্ট হৈছে আৰু। এই বয়সটোৱে আচলতে পানী খেলাৰ বয়স, ধূলি খেলাৰ বয়স, কিনো ক'ম আৰু ন। বাবলু গুৱাহাটীৰ পৰা আহি পাইছে, এতিয়াহে মনটো ভাল লাগিছে, ঘৰখন ভৰ্তি ভৰ্তি লাগিছে। যেতিয়াই আলহী আহে তেতিয়াই চকুত পৰা ফুলৰ ষ্টেণ্ডৰ সৈতে এই ফুলখিনি বৰ ভাল লাগে বুলি কয়। অৱশ্যে মোৰ ওচৰত এতিয়া লিংক নাই দেই। মুনুৱে অনলাইনতে আনিছিলে নে দোকানৰ পৰাই কিনি আনিছিলে জানো। এয়া হৈছে মোৰ দেউতাৰ চৰণ যুগল। কেতিয়াবা মনটো অস্থিৰ হ'লে, কেতিয়াবা বিপদ বিঘিনি আহিলে এনেকৈ দেউতাৰ চৰণ যুগল চাই পেলাই স্মৰণ কৰোঁ। মোকে দেখি পেলাই চেংনাঙেও নমো কৰিছে। আমি আকৌ পিতা বুলি ক'বলৈ শিকাইছোঁ। এই ঘড়ীটো যে নচলা হ'ল, কি যে মুহত থৈ দিছোঁ। এই ঘড়ীটো মই যেতিয়া প্ৰথম ঘড়ী পিন্ধিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ দিনৰে। আচলতে আজিকালি বহুত সৰুৰ পৰাই পিন্ধে ন, কিন্তু আমি যেতিয়া পিন্ধিছিলোঁ সম্ভৱ মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, এনেকুৱাই হ'ব নেকি। আজি আচলতে চেংনাঙে খেলি আছিলে। এই কিন্তু বক্সটো দেখি একদম নাহাঁহিব, দৰাজটো দেখি পেলাই। ইয়াত চব পেলনীয়া বস্তু সোমাই আছে, পেলাবলগীয়া। কি যে মুহত থৈ দিছোঁ নহয়, এদিন উলিয়াই মেলি ভালকৈ চাই পেলাই দিব লাগিব আৰু। তাকে চেংনাঙে খেলি থাকোঁতে পালে নহয়, পাই লৈ চাবিটো যে খুব পকাবলৈ ভাল পাইছে, সেইটো পকাই আছে, মাজতে পিন্ধিছেও। গা পা ধুই আহি আজি বিনা লিপষ্টিকে ওলাইছোঁ। বহুতে ভাবে নহয় মই বহুত ফেশ্বন কিবা কিবি কৰোঁ বুলি। সঁচাকৈ কৈছোঁ, অকল লিপষ্টিককণ মাইনাছ হৈ আছে চাওক, সেইখন অলপ পিছত লৈ দিম, একদম সতেজ সতেজ লাগিব। আজিলৈ আহোঁ দেই, বাই বাই।